হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ঈশ্বৰে যে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ সদায় দিন দিয়াৰ নিচিনাকৈ আজিও দিছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি সদায় দিন পঢ়াৰ নিচিনাকৈ আজিও এটা ঈশ্বৰৰ বাক্য আমি পঢ়ো হওক। আজিৰ বাক্য আমি লৈছোঁ ইফিচিয়া 3 অধ্যায়ৰ 17 পৰা 19 পদলৈকে। ইয়াতে ঈশ্বৰৰ বাক্যই কৈছে, আৰু বিশ্বাসৰ দ্বাৰাই তোমালোকৰ হৃদয়ত খ্ৰীষ্টক বাস কৰিবলৈ দিয়ক, আৰু ঈশ্বৰৰ সকলো পৰিপূৰ্ণতালৈকে তোমালোক পৰিপূৰ্ণ হ'বলৈ সকলো পবিত্ৰ লোকে সৈতে যেন বহল দীঘল ওখ আৰু দ অনুভৱ পোৱা। প্ৰেজ দ্য লৰ্ড। আৰু 19 কৈছে, আৰু জ্ঞানৰ অগম্য যি খ্ৰীষ্টৰ প্ৰেম তাক যেন জানিবলৈ পোৱা, এইকাৰণে তোমালোকক প্ৰেমত শিপা ধৰাই আৰু মূল পতাই বলৱন্ত কৰক। হালেলুয়া। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে সুন্দৰ ঈশ্বৰৰ বাক্য এনেকুৱা কৈ আছে যে ইফিচিয়া মণ্ডলীৰ কৈ আছে পাচনি পৌলৰ দ্বাৰাই, কিন্তু আজি ইফিচিয়া মণ্ডলীক অকল কোৱাই নহয়, আজি আমাকো কৈ আছে। আমিও এজন এজন মণ্ডলী হয়। আমেন। সেইকাৰণে ইয়াতে কৈ আছে যে বিশ্বাসৰ দ্বাৰাই তোমালোকৰ হৃদয়ত খ্ৰীষ্টক বাস কৰিবলৈ দিয়ক। কৈছে বিশ্বাসৰ দ্বাৰাই বুলি কৈছে। জাষ্ট আমি যীশুক নামটো শুনা পাইছোঁ, আমি কিমান এটা প্ৰমাণ পালোঁ, বেমাৰ সুস্থ হ'লোঁ, সেইটো কাৰণে নহয়। খ্ৰীষ্ট যে আমাৰ কাৰণে ক্ৰুচত মৰিলে আৰু তেওঁ মৰাৰ হেতুকে, তেওঁৰ তেজ বোৱাৰ হেতুকে আমি যে উদ্ধাৰ পালোঁ, আৰু যে আমি পুনৰুত্থানৰ দিনা আমি উঠিম যীশুৰ লগত, এইটো আমাৰ বিশ্বাস। আমি মৰিলেও যে তেওঁৰ লগতে থাকিম, এইটো আমাৰ বিশ্বাস। হালেলুয়া। সেই বিশ্বাসটো দিয়ে। আৰু আমাৰ যাতে যিকোনো সমস্যা হ'লেও আমাৰ উদ্ধাৰকৰ্তাজন হ'ল খ্ৰীষ্ট। তেওঁ যেনেকৈ হ'লেও আমাক শেষলৈকেও তেওঁ আমাক উদ্ধাৰ কৰিবই। এইটো হ'ল বিশ্বাস। ধুমুহাৰ মাজতো, অন্ধকাৰৰ মাজতো তেওঁ যে আমাক উদ্ধাৰ কৰিব, এইটোৱে আমাৰ দৃঢ় বিশ্বাস। সেই বিশ্বাসেৰে আমি খ্ৰীষ্টক আমাৰ হৃদয়ত বাস কৰিবলৈ আমি দিব লাগে। কেৱল আমি প্ৰমাণ পোৱাৰ সময়তহে যে খ্ৰীষ্টক বিশ্বাস কৰিম, বা আমি আমাৰ উপকাৰ পোৱা সময়তহে যে খ্ৰীষ্টক বিশ্বাস কৰিম, সেইটো বিশ্বাস নহয়। আমি প্ৰমাণ পালেও নাপালেও খ্ৰীষ্ট যে আমাৰ ঈশ্বৰ উদ্ধাৰকৰ্তা যে আমাৰ যীশু খ্ৰীষ্ট হয়, সেইটো আমাৰ বিশ্বাসটো গোটেই জীয়াই থকা জীৱনটোতে আমাক লাগে। হালেলুয়া। ইয়াতে 18 পদত কৈছে, আৰু ঈশ্বৰৰ সকলো পৰিপূৰ্ণতালৈকে তোমালোক পৰিপূৰ্ণ হ'বলৈ সকলো পবিত্ৰ লোকে সৈতে যেন বহল দীঘল ওখ আৰু দৰ অনুভৱ পোৱা। আমেন। সিহঁতে কৈছে যে সেই বিশ্বাসটো যেতিয়া আমাৰ হৃদয়ত উৎপন্ন হ'ব, তেতিয়া ঈশ্বৰৰ সকলো পৰিপূৰ্ণতালৈকে বুলি কৈছে। ঈশ্বৰৰ সকলো পৰিপূৰ্ণ কৰিছে। আৰু যীশুৰ বিনে এটাও পৃথিৱীত বস্তু নহ'ল, তেওঁ থকাৰ হেতুকেহে হৈছে। সেইকাৰণে আমাৰ সকলোবোৰ যীশুতহে পৰিপূৰ্ণ হয়। আমাৰ সকলো ইচ্ছাবিলাক, লাগতিয়ালবিলাক আমাৰ সকলোবোৰ যীশুতহে পৰিপূৰ্ণ হয়। হালেলুয়া। সেইকাৰণে সেই পৰিপূৰ্ণতাটোলৈকে আমি যাতে পৰিপূৰ্ণ হ'বলৈ পাওঁ, তাৰ কাৰণে সকলো পবিত্ৰ লোকে সৈতে, পবিত্ৰ লোক কোনবিলাক? যিবিলাকে ৰেভাৰেণ্ড হয়, পাষ্টৰ হয়, পাচনি হয়, ইভাঞ্জেলিষ্ট হয়, ঈশ্বৰৰ কাম পৰিচৰ্যা কৰা মানুহবিলাকহে পবিত্ৰ মানুহ হয়। তেওঁবিলাকৰ সৈতে, তেওঁবিলাকৰ লগত সংগতি লৈ, তেওঁবিলাকৰ লগত প্ৰাৰ্থনাত লাগি, তেওঁবিলাকৰ লগত নিজকে নম্ৰ কৰি সহভাগিতাত থাকি আমাক বহল ওখ দীঘল আৰু দৰ অনুভৱ পোৱা বুলি কৈছে। যাতে আমি তেওঁবিলাকৰ লগত মিলেৰে থাকি, সহভাগিতা থাকি, প্ৰেমেৰে থাকি যাতে আমি সাহস পাওঁ, বল পাওঁ, আমি নিজকে যাতে ষ্ট্ৰং কৰোঁ, সেইটোৰ কাৰণে আমাক ঈশ্বৰৰ বাক্যই আমাক সাহস দিছে, যাতে আমি পবিত্ৰ মানুহবিলাকৰ লগত যাতে নিজৰ মুখেৰে বেয়া ব্যৱহাৰ নকৰোঁ, ভাল ব্যৱহাৰ কৰোঁ, নম্ৰ হিচাপে আমি থাকোঁ। তাৰ কাৰণে ঈশ্বৰৰ বাক্যই আমাক সাজু হৈ থাকিব দিছে। আমেন। আৰু 19 কৈছে, আৰু জ্ঞানৰ অগম্য যি খ্ৰীষ্টৰ প্ৰেম তাক যেন জানিবলৈ পোৱা, এইকাৰণে তোমালোকক প্ৰেমৰ শিপা ধৰাই আৰু মূল পতাই বলৱন্ত কৰক বুলি কৈছে। যদি আমি এনেকৈ লাগি ভাগি থাকোঁ সকলোৰে লগত নম্ৰতাৰে, তেতিয়া আমাক কি কৈছে? জ্ঞানৰ অগম্য, যিটো জ্ঞানৰ অগম্য খ্ৰীষ্টহে হয়। আৰু খ্ৰীষ্টৰ প্ৰেমতহে জ্ঞানৰ
ভৰ্তি হৈ আছে, যিটো জ্ঞান উপচি আছে, সেইটোহে আমাক জানিবলৈ দিছে। আৰু আমি যাতে পাওঁ সেইটো, তাৰ কাৰণে আমাক প্ৰেমত শিপা ধৰিব দিছে। প্ৰেম। প্ৰিয় বিশ্বাসীসকল, আমাৰ ধাৰ থাকে কিহত? কেৱল পইচাত বা বস্তুত ধাৰ নাথাকে, প্ৰেমতো ধাৰ থাকে। কিয়নো বাইবেলে কৈছে ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিব দিছে। আৰু 2টা আজ্ঞাতে সমাপ্ত কৰিছে, আমাৰ 10টা আজ্ঞা পালন কৰিব দিয়া নাই। খ্ৰীষ্টৰ নতুন নিয়মত 2টা আজ্ঞাতে সমাপ্ত কৰিছে, যাতে ঈশ্বৰক আমি মনেৰে চিত্তেৰে প্ৰেম কৰোঁ, নিজৰ পৰমেশ্বৰক। আৰু দ্বিতীয়টো, নিজৰ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিব দিছে। যদি আমি নিজৰ নিচিনাকৈ প্ৰেম কৰোঁ, তেনেহ'লে সকলোকে নিজৰ নিচিনাকৈ দেখা পাম। আৰু যদি আমি খ্ৰীষ্টক প্ৰেম কৰোঁ মনেৰে চিত্তেৰে, তেনেহ'লে সকলোকে প্ৰেম কৰিবলৈ শিকিম। আৰু যেতিয়া আমি নিজৰ নিচিনাকৈ প্ৰেম কৰিম, সকলোকে নিজৰ নিচিনাকৈ দেখা পাম, তেতিয়া কোনো বেয়া চকুৰে বা বেয়া ভাৱনাৰে আমাৰ চোৱা নাযাব। সেইকাৰণে খ্ৰীষ্টই আমাক কৈছে যে প্ৰেমত শিপা ধৰা। খ্ৰীষ্টৰ বাক্যই, ঈশ্বৰৰ বাক্যই কৈছে প্ৰেমত শিপা ধৰাই মূল পতাই বলৱন্ত কৰক বুলি কৈছে। প্ৰেমত একতা থাকে, আৰু একতাত বল থাকে, আৰু সেই বলত প্ৰেম থাকে, আৰু প্ৰেমত ঈশ্বৰ থাকে। হালেলুয়া। সেইকাৰণে একতাটো বহুত ডাঙৰ হয়। সেইকাৰণে পিতা, পুত্ৰ, পবিত্ৰ আত্মা তেওঁবিলাকে একতা হয়, কিন্তু কাৰ্যবিলাক বেলেগ বেলেগ। হালেলুয়া। সেইকাৰণে মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোকক বহুত বহুত আশীৰ্বাদ কৰিছে। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ শক্তিবন্ত বলৱন্ত বাক্যৰ কাৰণে। প্ৰভু ধন্যবাদ, তুমি সুন্দৰ বাক্য আমাৰ কাৰণে দিয়াৰ কাৰণে। যিসকলে তোমাৰ বাক্য শুনি আছে, সন্মান কৰি আছে, তেওঁবিলাকৰ জীৱনত কাৰ্য কৰা পবিত্ৰ আত্মা, আৰু সকলোৰে আত্মিক চকুবিলাক মুকলি কৰা প্ৰভু। দিনটো তোমাৰ হাতত সমৰ্পণ কৰি নাচৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।